নমস্কাৰ বন্ধু বান্ধৱী সকল আৰু মৰমৰ ছাত্ৰ ছাত্ৰী সকলোকে মোৰ চেনেলটোলৈ স্বাগতম জনাইছোঁ। মোৰ এই চেনেলত তোমালোকে ষষ্ঠ শ্ৰেণীৰ গণিতৰ নতুন পাঠ্যপুথিৰ সকলো প্ৰশ্নৰ সমাধান লাভ কৰিব। গতিকে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু বেল আইকনটো বজাই ৰাখিব যাতে পৰৱৰ্তী এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ সোনকালে লাভ কৰে। তেনেহ'লে বলক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। আমি ইয়াৰ আগৰ যিটো ভিডিঅ' আছিলে এইটো ভিডিঅ'ত আমি 263 নম্বৰ পৃষ্ঠাৰ পৰা আমি ব্যৱহাৰিক জ্যামিতিৰ 263 নম্বৰ পেজটোৰ পৰা আমি 1 আৰু 2 নম্বৰ কুৱেশ্যনটো আমি সমাধান কৰিছিলোঁ। আজি আমি কি কৰিম 3 নম্বৰৰ পৰা সমাধান কৰিম। ঠিক আছে, প্ৰথমতে 3 নম্বৰ কুৱেশ্যনটো চোৱা। ড্ৰ এ লাইন ছেগমেণ্ট অফ লেংথ 6 সেন্টিমিটাৰ, মানে প্ৰথমতে এডাল ৰেখা আঁকিব দিছে 6 সেন্টিমিটাৰ। Take a point C at a distance 3.5 cm from A, মানে এর পৰা তার মানে এ বি রেখা হব, তার মানে এ বি রেখার পৰা এর পৰা তার মানে এটা 3.5 cm এডাল বিন্দু লব দিছে। নাও কনস্ট্রাক্ট এ পারপেন্ডিকুলার টু এ বি এট সি। তাৰপিছত কি কৈছে চোৱা যে আমি প্ৰথমতে আমি এটাকে লওঁ। প্ৰথমতে আমাক কি কৈছে এডাল ৰেখা আঁকিব কৈছে 6 সেন্টিমিটাৰৰ। তেনেহ'লে এইটো চোৱা ইয়াতে লিখিবা 3 নম্বৰ সলিউশন। আৰু প্ৰথমতে এডাল ৰেখা আঁকিবা। এইটো ৰুলাৰটো বা স্কেলটো তোমালোকে হাতত লৈ ল'বা। এতিয়া লৈ ইয়াতে প্ৰথমতে 6 সেন্টিমিটাৰ এডাল ৰেখা আঁকা। ধৰি লোৱা এইটো কাঠ পেঞ্চিল লৈ ল'বা, এডাল 6 সেন্টিমিটাৰ এডাল ৰেখা আঁকিবা। এইটো হৈছে 6 সেন্টিমিটাৰ এডাল ৰেখা আৰু এইটো নাম দিবা এ বি। এইটো এ বিন্দু আৰু এইটো বি বিন্দু। আৰু ইয়াত কি কৈছে টেক এ পইণ্ট চি এট ডিষ্টেঞ্চ 3.5 সেন্টিমিটাৰ ফ্ৰম এ। তাৰমানে এৰ পৰা কিমান কৈছে চোৱাচোন 3.5 সেন্টিমিটাৰ। এৰ পৰা 3.5 সেন্টিমিটাৰ দূৰত্বত এটা বিন্দু ল'ব দিছে চি। তেনেহ'লে ইয়াতে এইটো ল'বা 3.5 সেন্টিমিটাৰ। 3.5 হৈছে এইটো এটা বিন্দু ল'বা। এই বিন্দুটোৰ নাম দিবা কি চি। ঠিক আছে, এতিয়া আমাক কৈছে যে এই চি বিন্দুৰ মাজেৰে মানে চি বিন্দুত এ বিৰ ওপৰত এডাল লম্ব আঁকিব দিছে। এই চি বিন্দুৰ মাজেৰে এ বিৰ ওপৰত এডাল লম্ব আঁকিব দিছে। তেনেহ'লে তোমালোকে কি কৰিবা ইয়াত এটা মানে তোমালোকে নিজে ল'বা আৰু এটা দূৰৱৰ্তী লৈ এনেকৈ কাটিবা। এনেকৈ ধৰা মই ইমানখিনি চোৱা এইটো এনেকুৱাকৈ মেজাৰমেণ্ট কৰি তাৰপিছত এইটো এনেকুৱাকৈ এডাল মানে চাপ আঁকি দিবা ইয়াত। হৈছে এতিয়া আমাক কৈছে চি বিন্দুৰ মাজেৰে এ বিৰ ওপৰত এডাল লম্ব আঁকিব লাগে। এতিয়া কি কৰিবা য'ত এই ৰেখাটো মানে দুটা য'ত এ বি ৰেখাৰ ওপৰত কাটিছে, ইয়াত কাটিছে আৰু ইয়াত কাটিছে, তেনেহ'লে আমি ইয়াৰ পৰা এটা ব্যাসাৰ্ধ হিচাপে ধৰি লওঁ আমি ইমানখিনি ধৰিছোঁ। এইটো ইফালে এটা চাপ আঁকি দিবা বৃত্তচাপ। আৰু ইয়াতেও এইটো ইয়াত কাটিছে, ইয়াতে ধৰি সমান ব্যাসাৰ্ধ লৈ এটা বৃত্তচাপ এনেকৈ আঁকি দিবা। হৈছে এটা বৃত্তচাপ আঁকাৰ পিছত এতিয়া কি কৰিবা স্কেল ধৰি য'ত কটাকটি কৰিছে তাতে স্কেল ধৰি এডাল এনেকৈ বিন্দুৰ মাজেৰে চি বিন্দুৰ মাজেৰে এডাল ৰেখা আঁকি দিবা। হৈছে এইটো চাইছা, এইটো হৈছিলে আমাৰ কি 3 নম্বৰৰ সমাধান। এতিয়া 4 নম্বৰটো চাবা। 4 নম্বৰটো কি কৈছে চোৱাচোন। 4 নম্বৰ ড্ৰ এ লাইন ছেগমেণ্ট। চোৱাচোন ড্ৰ এ লাইন ছেগমেণ্ট অফ লেংথ 8 সেন্টিমিটাৰ, মানে প্ৰথমতে এডাল ৰেখাখণ্ড 8 সেন্টিমিটাৰ আঁকিব দিছে। টেক এনি পইণ্ট নট অন দ্য লাইন ছেগমেণ্ট, কনস্ট্ৰাক্ট এ পারপেন্ডিকুলার টু দ্য লাইন সেগমেন্ট ফ্রম দিস এক্সটার্নাল পয়েন্ট। তার মানে প্রথমতে এডাল রেখা আঁকি লোৱা। তার মানে প্রথমতে এডাল 8 সেন্টিমিটার রেখা আঁকিব দিছে আৰু ৰেখাখণ্ডডালৰ ওপৰত নথকা মানে এটা যিকোনো বিন্দু ল'ব দিছে। আৰু এই বিন্দুডালৰ এটা বহি বিন্দুটোৰ পৰা ৰেখাখণ্ডডাললৈকে এডাল লম্ব আঁকিব দিছে। তেনেহ'লে প্ৰথমতে এডাল ৰেখা 4 নম্বৰটো লিখিবা যে 4 নম্বৰ সলিউশন।
4 নম্বৰটো সলিউশন ইয়াতে প্ৰথমতে এডাল ৰেখা আঁকিবা কিমান 8 সেন্টিমিটাৰ ইয়াতে এডাল ৰেখা আঁকিবা 8 সেন্টিমিটাৰ চোৱা ইয়াৰ পৰা এডাল ৰেখা আঁকিবা 8 সেন্টিমিটাৰ ঠিক আছে এইটো হৈছে 8 সেন্টিমিটাৰ স্কেল লৈ এডাল 8 সেন্টিমিটাৰ এডাল ৰেখা আঁকিবা আৰু ইয়াত নাম দিবা এইটো A আৰু এইটো B আৰু ইয়াত কৈছে ওপৰত হয়নে ইয়াৰ ওপৰত ধৰিলো আমি ইয়াতে এডাল বিন্দু লৈছো ঠিক আছে ইয়াৰ ওপৰত যিকোনো এটা বিন্দু লব দিছে ইয়াৰ ওপৰত AB ৰেখাৰ ওপৰত এইটো আমি এডাল বিন্দু লৈছো এতিয়া আমাক কৈছে এই বিন্দুৰ মাজেৰে হোৱাকৈ এডাল মানে বহি বিন্দুত এডাল ৰেখাখণ্ড লম্ব আঁকি দেখুৱাব লাগে তেনেহলে তোমালোকে ইয়াত কি কৰিবা প্ৰথমতে এটা চাপ লবা এই বিন্দুটোৰ পৰা এডাল চাপ লবা এনেকে এডাল চাপ লবা এনেকুৱাকে চাপ লৈ য'ত কটাকটি কৰে কাটিব দিবা ইফালে এনেকুৱাকে কটাকটি কৰিছে চোৱা এনেকুৱাকে কটাকটি কৰিছে হয়নে AB ৰেখাত এই এনেকুৱাকে কটাকটি কৰিছে তাৰ পিছত এইটোত এই য'ত কাটিছে তাতে ধৰি মানে আগতকে অলপ বেছিকে ল'ব পাৰা এতিয়া কম বেছি কৰি ল'ব পাৰা বুজি পাইছা আগতে কম বেছি কৰি লৈ এইটো এটা বৃত্তচাপ আঁকিবা ইয়াত আৰু ইয়াৰ পৰা এই একে সমান ব্যাসাৰ্ধ লৈ ইয়াতে এডাল এনেকুৱাকে বৃত্তচাপ আঁকি দিবা তাৰ পিছত য'ত কটাকটি কৰিছে তাতে স্কেল ধৰি আৰু এইটো ওপৰত যে আমি এডাল বিন্দু লৈছিলোঁ ঠিক আছে এই বিন্দুটোৰ মাজেৰে এনেকুৱাকে আঁচ টানি দিবা আৰু এইটো আছিল আমাৰ 4 নম্বৰটো আৰু এই বিন্দুটোৰ এডাল নাম দিবা C বিন্দু ঠিক আছে এইটো এডাল নাম দিবা C বিন্দু আৰু এই বিন্দুটোৰ মাজেৰে টনাকৈ AB ৰ ওপৰত এডাল লম্ব এইটো 4 নম্বৰটো সলিউশন হৈ গ'ল এতিয়া 5 নম্বৰটো চাবা 5 নম্বৰ কোৱেশ্চনটো draw a line segment of length 7.2 cm draw two perpendicular at the end point of the line segment if necessary extend the line segment at both end তাৰ পিছত ইয়াতে কি কৈছে চোৱাচোন 5 নম্বৰটোত কৈছে যে 7.2 cm দৈৰ্ঘ্যৰ এডাল ৰেখাখণ্ড আঁকা প্ৰথমতে তাৰ পিছত কৈছে যে ৰেখাখণ্ডডালৰ দুয়োটা প্ৰান্তবিন্দুত ৰেখাখণ্ডডালৰ ওপৰত দুডাল লম্ব আঁকা আৰু প্ৰয়োজন হলে ৰেখাখণ্ডডাল দুয়ো মূৰে কিছু বঢ়াই ল'বা তাৰ মানে দুয়োটা মূৰত মানে প্ৰথমতে এডাল ৰেখা আঁকিব দিছে 7.2 এইটো হৈছে 5 নম্বৰ সলিউশন 5 নম্বৰৰ সলিউশন কৰিম আমি এতিয়া আৰু প্ৰথমতে এডাল ৰেখা ল'ব দিছে কিমান ল'ব দিছে 7.2 সেন্টিমিটাৰ ইয়াতে এডাল প্ৰথমতে ৰেখা লোৱা 7.2 সেন্টিমিটাৰ এইটো 7 আৰু ইয়াতে 2 গড় দিবা সৰু সৰু 2 গড় 7.2 সেন্টিমিটাৰ ঠিক আছে আৰু ইয়াতে 7.2 সেন্টিমিটাৰত আৰু এইটো তুমি ইয়াতে এইটো এটা বিন্দু আৰু এইটো এটা বিন্দু হয়নে ইয়াতে তুমি নাম দিব পাৰা এইটো A বিন্দু এইটো B বিন্দু আৰু আমাক কি কৈছে যে ইয়াৰ দুয়োটা বিন্দুত মানে লম্ব আঁকিব লাগে দুয়োটা বিন্দুতে লম্ব আঁকিব লাগে আৰু যদি তুমি কি কৰা যদি এই ৰেখাডালক তুমি এক্সট্ৰাকে বঢ়াইও ল'ব পাৰা প্ৰয়োজন সাপেক্ষে এইটো প্ৰয়োজন সাপেক্ষে মানে এক্সটেন্ড কৰি ল'ব পাৰা আৰু এইটোক বঢ়াই ল'ব পাৰা তেনেহলে আমি বঢ়াই ল'ব লাগিব অলপ কাৰণ যেতিয়া আমি চাপ আঁকিম তেতিয়া ইয়াৰ যেটো য'ত কাটিব তাৰ পৰা আমাৰ যোগটো লাগিব তাৰ মানে সেই কাৰণে আমি কি কৰিম ইয়াতে অলপ মানে বঢ়াই লম ইফালে অলপ বঢ়াই লম এতিয়া আমাৰ কি কৰিব লাগিব এই বিন্দুটোৰ পৰা আমাৰ চাপ আঁকিব লাগিব ধৰিলা এই বিন্দুটোত আমি চাপ আঁকি আছো এইটো এই বিন্দুটোত একে সমান ব্যাসাৰ্ধ ল'ব পাৰা কম বেছিও কৰিব পাৰা সমান ব্যাসাৰ্ধ ল'লে একে হ'ব আৰু সমান ব্যাসাৰ্ধ নলোৱাকে কৰিলে কম বেছি হ'ব চোৱা এতিয়া আমি দুটা বৃত্ত চাপ আঁকি দিছো ইয়াতে য'ত কটাকটি কৰিছে
ক'ত কটাকটি কৰিছে এইটো চোৱা আমি যে বঢ়াই লৈছোঁ ৰেখাডাল ইফালেও যে আমি বঢ়াই লৈছোঁ ইফালে কটাকটি কৰিছে হয়নে ইয়াতে য'ত কটাকটি কৰিছে তাৰ পৰা আমি কি কৰিম এইটো ইয়াতে কটাকটি কৰিছে তাৰ পৰা আমি ইয়াতকৈ অলপ বেছিকৈ ব্যাসাৰ্ধ লৈ এইটো কম বেছি কৰিব পাৰা তুমি আৰু অলপ ল'ব পাৰা লৈ তুমি ইয়াতে চাপ আঁকিব পাৰা এনেকৈ চাপ আঁকিবা আৰু ইয়াতে য'ত কাটিছে তাতে ধৰি সিফালেও চাপ আঁকি দিয়া এইটো ইয়াত কাটিছে ইয়াতে দিয়া দি কিনে ইয়াতে চাপ আঁকি দিয়া তাৰপিছত ইয়াত চোৱা ইয়াতে আহি কাটিছে হয়নে এই চাপডাল আমি ওপৰত চাপ আঁকি দিম বৃত্ত চাপ আৰু একে সমান ব্যাসাৰ্ধ লৈ এইটো যে ইয়াতে কাটিছে ইয়াৰ পৰা আমি ওপৰত চাপ আঁকি দিম এতিয়া আমাক কি কৈছিলে প্ৰশ্নত দুয়োটা মূৰত মানে এ আৰু বি দুয়োটা বিন্দুতে এটা লম্ব আঁকিব লাগে তেনেহ'লে দুয়োটা বিন্দুত যেতিয়া আমি লম্ব আঁকিম তেতিয়া এইটো আমি এনেকৈ আঁচ টানি দিম এতিয়া চোৱা এইটো আঁচ টানি দিবা এইটো দুয়োটা মূৰত কি হৈ গ'ল লম্ব হৈ গ'ল এইটো দুয়োটা মূৰতে লম্ব হৈ গ'ল ঠিক আছে এতিয়া চোৱাচোন তোমালোকক মই কি ক'লোঁ যে এইবিলাক কম বেছিকৈ ল'ব পাৰা তুমি কাৰণ যেতিয়া তুমি অলপ বেছিকৈ ধৰিবা ইয়াৰ পৰা আমি যিখিনি লৈছিলোঁ এইটো আৰু কমায়ো ল'ব পাৰোঁ অলপ বেছিকৈও ল'ব পাৰোঁ যদি বেছিকৈ লোৱা এইটো আৰু অলপ ওপৰত যাব আৰু যদি কমকৈ লোৱা আৰু এইটো তলফিনা আহিব কটাকটিটো ঠিক আছে এইটো আছিল আমাৰ 5 নম্বৰটোৰ সমাধান এতিয়া 6 নম্বৰ কুৱেশ্যনটোলৈকে চোৱা 6 নম্বৰ কুৱেশ্যনটোত কি কৈছে 6 নম্বৰ কুৱেশ্যনটোত কৈছে ড্ৰ এ লাইন ছেগমেণ্ট অফ লেংথ 5.6 সেন্টিমিটাৰ এণ্ড বাইসেক্ট ইট তাৰমানে আমাক কি কৈছিলে চোৱাচোন যে 5.6 সেন্টিমিটাৰ দৈৰ্ঘ্যৰ এডাল ৰেখাখণ্ড আঁকি তাক সমানে দুভাগ কৰিব কৈছে 5.6 সেন্টিমিটাৰ এডাল ৰেখা আঁকি তাক সমানে দুভাগ কৰিব কৈছে তেনেহ'লে এইটো 6 নম্বৰটো সমাধান কৰিম চাবা এইটো 6 নম্বৰ সলিউশন 6 নম্বৰটো সলিউশন কৰিম প্ৰথমতে এডাল ৰেখা আঁকিব লাগিব 5.6 প্ৰথমতে এডাল ৰেখা লোৱা স্কেল ল'বা লৈ 5.6 সেন্টিমিটাৰ এডাল ৰেখা আঁকা এইটো হৈছে 0 পৰা 5.6 এইটো 5 গড় এইটো 5.6 ঠিক আছে 5.6 ল'বা 5.6 লৈ এইটো কি কৰিব কৈছে চোৱা এই ৰেখাডালক আৰু নাম দিব পাৰা এ আৰু বি এ বি এডাল ৰেখাখণ্ড এই ৰেখাডালৰ মানে সমানে দুভাগ কৰিব কৈছে ৰেখাডালক সমানে আমি দুই ভাগ কৰিম তেনেহ'লে প্ৰথমতে এটা কাম কৰিবা এইটো হৈছে বি বিন্দু আৰু ইফালৰটো হৈছে এ বিন্দু হয়নে এতিয়া চোৱা এইটোক আধাতকৈ বেছি ব্যাসাৰ্ধ ল'বা এই এ বি ৰেখাৰ আধাতকৈ বেছি ব্যাসাৰ্ধ লৈ তাৰমানে এনেকুৱাকৈ ইয়াক কাটিবা ঠিক আছে মই কেনেকৈ বৃত্ত আঁকি আছোঁ এনেকৈ বৃত্তচাপ আঁকি আছোঁ এনেকৈ বৃত্তচাপ আঁকিবা তাৰপিছত এইটো সাইডৰ পৰা যেটো লৈছিলা তুমি এইটো সমান ব্যাসাৰ্ধ লৈ এতিয়া আকৌ এইটোক এনেকৈ চাপ আঁকি দিয়া এইটো এনেকৈ চাপ আঁকি দিয়া ঠিক আছে আধাতকৈ বেছি ব্যাসাৰ্ধ লৈ আমি চাপ আঁকিছোঁ আৰু দুয়ো সাইডতে কি হৈছে কটাকটি কৰিছে হয়নে নাই এই চাপডালত য'ত কটাকটি কৰিছে তাতে তুমি এডাল স্কেল লৈ এইটো সমানে তুমি কি কৰি দিবা ওপৰৰ পৰা এডাল ৰেখা আঁচ টানি দিবা সমানে এনেকৈ আঁচ টানি দিয়া আৰু এই ৰেখাডালক এ বি ৰেখাডালৰ একেবাৰে দুভাগ কৰিব কৈছিলে নহয় এইটো হৈছে দুই ভাগ ঠিক আছে এ বি ৰেখাডালক দুই ভাগ কৰিছে ঠিক আছে আজিৰ ভিডিঅ'টোত আমি এই 6 নম্বৰলৈকে সমাধান কৰিলোঁ আৰু নেক্সট ভিডিঅ'টোত আমি এই তিনিটা কুৱেশ্যন সমাধান কৰিম ঠিক আছে আজিৰ ভিডিঅ'টো এইখিনিলৈকে সকলোকে ধন্যবাদ জনাইছোঁ থেংক ইউ